স্বাগতম জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো এটা ব্ৰেকফাষ্টৰ ৰেচিপি তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ যাও আজি বনাইছো মুৰিৰে এটা ৰেচিপি আৰু আমি যে যোনবিলাক মুৰি খাও ঘৰত কিছুমান মুৰি আধা হেমেকি যায় সেই মুৰি এতিয়াৰ পৰা আপোনালোকে পেলাই দিব নালাগে আৰু এই মুৰিখিনি মই লৈ লৈছো লৈ পানীত তিয়াই 15 মিনিট মানৰ কাৰণে থৈ দিছো আৰু এফালে মই চাউলো তিয়াই ৰাখিছিলো আৰু এটা চাউলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এনেকে গুৰি কৰি লম অকনমান পানী ঢালি দিছো যাতে পেষ্টটো ধুনিয়াকে একদম ফাইন পেষ্ট হয় আৰু এখিনি পিসা হৈ গৈছে চাউলৰ গুৰিখিনি এটা বাউলত এনেকে উলিয়াই লৈছো আৰু এতিয়া তিয়াই ৰাখিছিলো মুৰিখিনি আৰু হেখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ লৈছো চেপি পেলাই লৈ লৈছো আৰু অকনমান পানী দি দিছো যাতে ফাইন পেষ্টটো বৰ ধুনিয়া মিহি হৈ আহে আৰু এয়া পিঠাগুৰি ওলোৱা বাটিটোতে এই মুৰিৰ পেষ্টখিনিও দি দিলো আৰু চামুচ এটাৰে এনেকে লৰাইছো আৰু খুব ডাঠ হৈ আছে সেই কাৰণে অলপ পানী এড কৰি দিছো দি দিছো 1 চিকুট মান নিমখ আৰু ধুনিয়াকে মিক্স কৰি লৈছো আৰু এখিনি 10-15 মিনিট সময় ফাৰ্মেন্ট হ'বলৈ ৰাখি দিব লাগে আৰু এফালে কেৰাহী এটাত অলপমান তেল দি এয়া ভাজি লৈছো উৰদ দাইল আৰু এখিনি ভাজি উলিয়াই এতিয়া সেই তেলতে দি দিছো নৰসিংহ পাত অলপমান বগা হৰিয় আৰু জলকীয়া আৰু এখিনি ধুনিয়াকে ভাজি এতিয়া দি দিছো এটা বিলাহী আৰু দি দিছো নিমখ সোৱাদ অনুসৰি আৰু অকনমান হালধি আৰু এখিনি ধুনিয়াকে কোমল হোৱালৈকে ভাজিম এখিনি বিলাহীখিনি ধুনিয়াকে কোমল হৈছে আৰু এটা মিক্সাৰ গ্ৰাইণ্ডাৰত উলাই লৈছো আৰু ভাজি ৰখা উৰদ দালখিনিও দি দিছো আৰু এটো এটা ধুনিয়া এটা পেষ্ট বনাই দে ধুনিয়া এটা চাটনি তৈয়াৰ হৈ গৈছে আৰু এই চাটনিটো ইডলিৰ লগত বা দোসাৰ লগত খাব একদমে বিৰাট ধুনিয়া আৰু এফালে পেষ্টটো যে মই 20 মিনিট মানৰ কাৰণে থৈ দিছিলো তাতে এতিয়া অকনমান বেকিং পাউডাৰ দি ধুনিয়াকে ঘুটি লৈছো চামুচ এটাৰে আৰু বেছি ডাঠ হৈ গৈছে সেই কাৰণে অকনমান আকৌ পানী এড কৰি দিছো পানী এড কৰি চামুচেৰে আকৌ ধুনিয়াকে ঘুটি লৈছো অকনমান বেটাৰটো পাতল হৈছে এটা তাৱা এটা ধুনিয়াকে গৰম কৰি এতিয়া অলপমান তেল হানি প্ৰথমতে পানীৰে এনেকে ছটিয়াই লৈছো পানী তাৰছত অলপ মচি এতিয়া বেটাৰটো দি দিছো তাৱাৰ ওপৰত আৰু দোসা বনোৱা নিচিনা এনেকে ৰোল বনাব লাগে ঘুৰাই ঘুৰাই আৰু খুব ধুনিয়া হৈছে চাওকচোন আকৌ ফুলি উঠিছে একদম আৰু এয়া ৰেডি হৈ গল আমাৰ মৰ্নিং ব্ৰেকফাষ্টৰ ৰেচিপি আপোনালোকৰ যদি ভিডিওটো ভাল লাগিল তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো